আজিতো তোমালোকে হাঁহিব লাগে কাৰণ যিয়ে তোমালোকক মোৰ পৰা আঁতৰাই নিলে সিহঁতক মই আজি এই ঘৰখনৰ পৰা উলিয়াই পঠিয়ালো কেনেকৈ পাহৰিবহি আন কোনোবাই দিয়া আঘাত হলে বেলেগ কথা আছিল কিন্তু সেইজন তাৰ নিজৰ বাপে যি টি কথা কৈ মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব কিন্তু মই যদি অধৈৰ্য হৈ পৰোঁ তেন্তে চিৰদিন আপুনি কিন্তু অকলে থাকিব লাগিব মানে তুমি কি বুজাব বিচাৰিছা ইমান সহজে হাৰ মানি গ'লে কেনেকৈ হ'ব আৰু আপুনিতো অকলে নহয় ময়ো আছো আপোনাৰ লগত এতিয়াতো আমি দুয়োৰে সাৰথি এইবোৰ কি ধেমালি কৰি আছে আপুনি আপুনি কোন হয় নকয় কিয় ধৈৰ্য ধৰক মিষ্টাৰ গোস্বামী লাহে লাহে সকলো মই আপোনাৰ বাবে ইমান দিন ধৈৰ্য ধৰিলো এতিয়া আপুনিও ধৰিব লাগিব মানে ধৈৰ্য চাওক মিষ্টাৰ আপোনাৰ লগত মই এতিয়া ফোনত তামাচা কৰি থাকিবলৈ অকণো ইচ্ছা নাই আপুনি ফোন ৰাখক ৰ'ব ফোন ৰখাৰ আগতে মোৰ এটা দৰকাৰী কথা শুনি লওক আজিৰ পৰা বহু বছৰ আগৰ কথা এহাল মুক্ত মনেৰে ঘূৰি ফুৰা দম্পতী আৰু এখন দ্ৰুতবেগী মাৰুতি কাৰ আৰু এতিয়া মই কিবা মনত পৰিছে এইবোৰ আপুনি কি কৈছে আপুনি কোন মইতো ময়েই হয় কিন্তু আপুনি এজন হত্যাকাৰী বাচি যাব নোৱাৰে আপুনি মই মাৰিম আপোনাক কি হয় ৰাস্তাত আপুনি থাকিব আৰু গাড়ী মই চলাম সাৱধানে থাকিব সন্মুখৰ পৰা দ্ৰুতবেগী বাহন আহি আছে বাচিব পাৰে যদি বাচক নহলে আজিলৈ এৰো আকৌ ফোন কৰিম বাবাই মিষ্টাৰ মধুসূদন গোস্বামী কোন হ'ব পাৰে এইটো অভয় নহয়তো নাই নাই ই অভয় হ'ব নোৱাৰে তেনেহ'লে কোন হনো ইমানকৈ কি চিন্তা কৰিছে আজি এতিয়া আৰু চিন্তা কৰি একো লাভ নাই আমি আৰু একো কৰিব নোৱাৰো আমাৰতো ভাবি থাকোঁতেই গ'ল হেৰা ভাবি থাকোঁতেই সকলো সম্পত্তি তাই কাঢ়ি লৈ গুচি গ'ল মোৰ এটা কথা ভাবিহে আচৰিত লাগিছে কি আজি অনন্যাক যে দেউতাই সুবিধা দিলে সেই কথাটো মই বুজিছো কিন্তু তাই অকলে অকলে ইমান ডাঙৰ কামটো কেনেকে কৰিলে মোৰ কিন্তু কথাটো বিশ্বাস হোৱা নাই তাকেই মোৰ এই কথাবোৰ কিবা বিশ্বাস কৰিবলৈ টান লাগিছে হানি কেনেবাকৈ মায়ে ভবাৰ দৰে অভয় দাদাক হেল্প কৰি থকা নাইতো একো ক'বতো নোৱাৰি এয়া দাদাও হ'ব পাৰে বা আন কোনোবা কিন্তু কোনোবা যে আছে এই কথাটো চিয়ৰ মই এটা কথা ভাবিছো কি কথা ভাবিছে
যেতিয়ালৈকে দেউতাই নিজে নিবিচাৰে তেতিয়ালৈকে মইতো নাযাওঁ কিন্তু বাহিৰে বাহিৰে মইতো মোৰ মা দেউতাক সহায় কৰিব পাৰোঁ নোৱাৰো জানো কিয় নোৱাৰে পাৰে কিন্তু দেউতাই যি হেৰুৱালে সেয়া মই ঘূৰাই আনিব চেষ্টা কৰিম অনন্যাৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেই ৰহস্য উদ্ঘাটন কৰিবলৈ অলপতো চেষ্টা কৰিব পাৰোঁ কেৱল পুলিচক ভৰসা কৰিয়ে মই বহি থাকিব নোৱাৰো সেইটোতো হয়েই আদি এনে অনন্যা ডিএছপিৰ পত্নী অভয় গোস্বামীয়ে ইমান সহজে তাইক পুলিচৰ জালত পৰিব নিদিয়ে আৰু সেইবাবে ইন্সপেক্টৰ কল্যাণে অভয় গোস্বামীৰ এগেইনষ্টত কেছ ল'বলৈ টান পাইছিল অনন্যাৰ দৰে 2 নম্বৰী ছোৱালী এজনীয়ে এই কামবোৰ যে 2 নম্বৰী কৰি কৰা নাই তাইৰ কোনো গেৰাণ্টি নাই তাই ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি কৰিছিল কিন্তু এই সম্পত্তিবোৰ ঘূৰাই আনিবলৈ মই চেষ্টা কৰিমেই এতিয়াৰ পৰা একদম বিচনাৰ পৰা নুঠিব হেৰি হেৰি কি হৈছে আপোনাৰ হেৰি কি হৈছে আপোনাৰ হেৰি তাৰমানে কিয় আপুনি হেৰি চাওঁ চকু পেলাওকচোন হেৰি হেৰি কি হৈছে আপোনাৰ কওকচোন একো নকয় কিয় আপুনি চাওঁ উঠকচোন আপুনি চাওঁ শুই দিয়কচোন কি হৈছিল আপোনাৰ কওকচোন হা গাটো বেয়া লাগিছে নেকি মই ক'ত আছো ঘৰতে আছে কি হৈছিল আপোনাৰ কওকচোন কি হৈছিল একো মনত পৰা নাই আপোনাৰ গাটো বেছি বেয়া লাগিছে নেকি বাৰু কি লাগিছে আচলতে মই একো ধৰিব পৰা নাই মই ধৰিব পাৰিছো আপুনি মানুহজন সাংঘাতিক দুৰ্বল মই ফাৰ্মাচীলৈ যোৱাৰ পিছত আপুনি চাগে চিন্তা কৰি বহি আছিল আৰু সেইকাৰণে আপোনাৰ এনেকুৱা অৱস্থা হ'ল হেই বুকুখন বিষাইছে নেকি বাৰু নাই তেনেকুৱা একো অনুভৱ হোৱা নাই মই ঠিকে আছো দিয়া হলেও এবাৰ ডক্টৰৰ ওচৰৰ পৰা আহিব পাৰিলে ভাল আছিল নেকি নালাগে ডাক্তৰ নালাগে হেল্ল' হয় নেকি তেন্তে ঠিকেই আছে খবৰটো দিয়াৰ বাবে থেংক ইউ ভাত পানী খোৱা হ'লনে নাই মই খামহে গুড নাইট আপুনি কি কৈ আছিলে খুৰা কেতিয়া কি কলো মোৰ ওচৰত কবলৈ কিবা থাকিলে তুমিয়ে কোৱা এইমাত্ৰ ৰাহুলে ফোন কৰিছিল অ বিজনেছ পৰ্থা কৰিবলৈ আজি ঘৰলৈ আহিল হওক দিয়া ভালে ভালে মানুহজন ঘূৰি আহিল ভাল কথা এতিয়া তেওঁ কি কয় কি জানিবা মনটো সলনিয়ে হ'ল হ'বতো নালাগে কিন্তু একো ধৰিবওতো নোৱাৰি মানুহৰ মনৰ কথা একো ধৰিব নোৱাৰি এতিয়া আৰু তেওঁ সলনি নহলেই হ'ল তাতে কেছৰ দিন ওচৰ চাপি আহিছে তেওঁ আদালতত সকলোবোৰ কথা খুলি কলেহে আমাৰ অৰু কেছৰ পৰা দুখমুক্ত হ'ব আৰু তাইৰ হাতলৈ চাকৰিটো ঘূৰি আহিব তাকেই খুৰা আপুনিতো জানেই তাইৰ চাকৰিটো কেৱল তাইৰ বাবে চাকৰিয়ে নাছিল তাইৰ এটা জীৱন আছিল
সেইটো ঘূৰাই পোৱা মানে তাই এটা নতুন জীৱন ঘূৰাই পোৱা। এৰা সৰুৰে পৰা তাই চাকৰিটোৰ কাৰণে কম কষ্ট কৰিছিল নে? সোনকালে তাইৰ ভাল দিনবোৰ ঘূৰি আহিলেই হ'ল। মাথো মইহে সেই সুখৰ সমভাগী হ'ব নোৱাৰিম। কিয় নোৱাৰিব খুৰা? আপুনিও পাৰিব। আৰু কথাবোৰ একদম ভবাৰ মতে হলেই হ'ল। আমি সকলোবোৰ একেলগে মিলি একেলগে আনন্দ কৰিম। পিছে কাইলৈ আপোনাৰ আৰু এটা আনন্দৰ দিন। কাইলৈ খুৰী ঘৰলৈ আহিব। এৰা সেইটো আছেই, কিন্তু মোৰহে বৰ ভয় লাগিছে। এই সঁচা কথাবোৰ মই তেওঁক কেনেকৈ কওঁ তুমি কোৱাচোন। এতিয়াৰ পৰা একদম বিচনাৰ পৰা নুঠিব। ডাক্তৰে কি ক'লে শুনিলে নহয়? কমপ্লিটলি ৰেষ্ট। যিবোৰ চিন্তা মূৰত লৈ ঘূৰি আছে সেইবোৰ সমাধান কৰিবলৈ মই আছো নহয়। মোৰ ওপৰত বিশ্বাস ৰাখক। ডক্টৰে কি ক'লে? ডক্তৰে কি ক'লে কওক আকৌ। মই একো নকওঁ, কিন্তু আপুনিয়ে ক'ব লাগিব। এই পুলিচ কেছটো কি হ'ব? ডক্টৰে কি ক'লে? ডক্তৰে কি ক'লে কওক আকৌ। মই একো নকওঁ, কিন্তু আপুনিয়ে ক'ব লাগিব। একো ভয় কৰিব নালাগে আপুনি। যি আছিল সেইবোৰ হৈ গ'ল। এদিন আকৌ ঘূৰি আহিব। কিন্তু এই স্বাস্থ্যটো এবাৰ পৰি গ'লে কিন্তু আকৌ ঘূৰি নাহে। নে মই কিবা ভুল কৈছো? একেবাৰে ঠিক কথাকে কৈছা। এইবোৰ কথাকে বুজাই বুজাই মই ভাগৰি গৈছো। আপুনি ভাগৰি গ'লে নহ'ব। আৰু আপুনি ডাক্তৰৰ কথা নুশুনিলেও মিছেছ গোস্বামীৰ কথা শুনিব লাগিব। ডক্তৰে আগৰ দৰৱখিনি কণ্টিনিউ কৰিব দিছে। কেৱল ভিটামিন এটা দিছে, সেইটো মই লৈ আহিছো। মই এতিয়া আহোঁ। আপোনাক যে কি বুলি ধন্যবাদ জনাম। অচিনাকি হৈও আপুনি আমাৰ বাবে কমখিনি কৰা নাই। থাকিবৰ বাবে এই ঘৰটো যোগাৰ কৰি দিলে। আৰু এতিয়া এইখিনি সহায় সঁচাই এক বুজাব নোৱাৰা অনুভৱ। ধন্যবাদ, বহুত ধন্যবাদ। সেইটো নক'ব। আপুনি মোৰ দেউতাৰ দৰে। মোৰ পৰা যিটো সহায় বিচাৰিছিল সেইটোতো মই দিব নোৱাৰিলোৱে। আৰু এইখিনি মোৰ দায়িত্ব। আপোনালোকক সহায় কৰিবলৈ আৰু সুৰক্ষা দিবলৈতো আমি খাকী পোছাকযোৰ পিন্ধিছো। মোৰ ভাল লাগিছে যে এই বিপদৰ সময়ত আপোনালোকে মোক ফোন কৰিছে। মোৰ কিয় জানো আপোনাৰ নামটোৱে মনলৈ আহিল। এবাৰো নাভাবিলো আপোনাৰ কিবা অসুবিধা হ'ব পাৰে বুলি। যি কাম মোৰ ল'ৰাই কৰিব লাগিছিল সেই কাম আজি আপুনি কৰিলে। কি কম মই আপোনাক। ময়ো আপোনাৰ ল'ৰাৰ দৰেই। পাৰে যদি মোকো আপোনাৰ ল'ৰা বুলিয়ে ভাবক। আৰু এতিয়াৰ পৰা এই আপুনি আপুনি সম্বোধনটো এৰক আৰু মোক কল্যাণ বুলি মাতিবলৈ লওক। আপোনাকো কৈছো কিন্তু। আহোঁ দেউতা, মা আহোঁ। কিবা অসুবিধা হলে মোক লগে লগে ফোন কৰিব। মাকে পুতেকক ফোন কৰিবলৈ কিন্তু সংকোচ নকৰে। মনত ৰাখিব। গুড নাইট। নাভাবিব যে ভগৱানে আমাৰ লগ এৰি দিলে। তেওঁ এতিয়াও আমাৰ লগতে আছে। এতিয়াতো তাৰে প্ৰমাণ পালে। ভাল পুলিচ, ভাল মানুহ এই সমাজত এতিয়াও আছে। তুমি ঠিকেই কৈছা। এজন পুলিচ এনেকুৱা, আৰু আমাৰ নিজৰজন
ই আকৌ ইয়ালৈ কেতিয়া আহিলে ঠিক আছে হ'ব ৰাখিছোঁ থেংক ইউ কল্যাণ বৰুৱা সি মোৰ এগেইনষ্টত এজাহাৰ লৈছে এবাৰ সি মোৰ লগত লাগি তাৰ কি অৱস্থা হৈছিল সেইটো সি পাহৰিলে কল্যাণ বৰুৱা এই সততাৰ পোকটোৱে তোক বৰকৈ কামুৰিছে ন অতি সোনকালে তোৰ এই পোকটো মাৰি পেলাব লাগিব তই আহিছিলিহে আকৌ কোনোবা অদ্ভুত ঘুকুত ভিতৰত সোমাই থকা আউটপোষ্টলৈ যাবলৈ সাজু হৈ যা এই পুলিচ কেছটো কি হ'ব কি হ'ব মানে তুমি মোৰ লগত এতিয়া ব'লা এবাৰ থানাত হাজিৰ দি থৈ আহিবা মই থানাত হাজিৰ নিদিওঁ বুলি আপোনাক কৈছোৱে দেখোন মই কি ক'ম থানাত হাজিৰ দি যিবোৰ সঁচা নহয় সেইবোৰ ক'লেই হ'ল একো কৰিব নোৱাৰে তোমাক হ'লেও মই থানালৈ যোৱাত নাই আপুনি কিবা এটা মেনেজ কৰক মই বৰ্তমান একোৱেই মেনেজ কৰিব নোৱাৰো